মাই ডিয়াৰ ষ্টুডেণ্ট সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল জ্যাক হোম টিউশন চোৱাৰ বাবে। এতিয়া আমি 1ৰ পৰা আৰম্ভ কৰি 1000 লৈকে যিকোনো সংখ্যাৰ স্কয়াৰ কৰাৰ বাবে সৰু সৰু ট্ৰিক শিকিম। তোমালোক চোৱা কেনেকৈ আমি সহজতেই 1ৰ পৰা আৰম্ভ কৰি 1000 লৈকে যে সংখ্যাবিলাক আছে সহজতে অৰ্থাৎ 2 বা 3 সেকেন্ডৰ ভিতৰতে আমি স্কয়াৰ কৰিব পাৰিম। চোৱা উদাহৰণ নম্বৰ 1 এক্সাম্পল 1 ধৰা 17 এডাল সংখ্যা এইটোৰ স্কয়াৰ কৰিব লাগে। এইটো কৰাৰ কাৰণে তোমালোকক ইয়াতে 17 দি আছে, 17ৰ 7 আৰু 1 আছে, দুটাৰে বেলেগ বেলেগকৈ তোমালোক বৰ্গ কৰিবা। 7ৰ বৰ্গ তোমালোক জানা সহজতেই কৰা যায়, এইটো 49 হ'ব। 7 আৰু 7 পূৰণ কৰিলে 49 আৰু 1ৰ বৰ্গ কৰিলে 1 আৰু 1 স্কয়াৰ কৰিলে 1 হ'ব 1, কিন্তু দুটা ডিজিট লিখিব লাগে, সেই ইয়াতে 01 লিখিবা। এইটো ফাৰ্স্ট কাম হৈ গ'ল। ইয়াৰ পিছত তোমালোক এই যে ডিজিটবিলাক ইয়াতে আছে এইবিলাক পূৰণ কৰিবা। এইটো পূৰণ কৰি যেটো প্ৰথম পূৰণ কৰা হৈছে বৰ্গ কৰি লিখা হৈছে এই সংখ্যাটোৰ এটা হেকৰ এটা সংখ্যা বাদ দি তাৰ তলত লিখি যোগ কৰি দিলেই আমি এইটোৰ বৰ্গ পাই যাম। চোৱা মই কৰি আছো। এইটো পূৰণ কৰিলে 1 আৰু 7 পূৰণ কৰিলে 7 আৰু 2 পূৰণ কৰিলে হ'ব 14। সোঁফালৰ এক ঘৰ বাওঁফালে লৈ আহি এইটো লিখি দিয়া হ'ব কি 14টো এড কৰি দিয়া, তেনেহলে সহজতে পাই যাবা 17ৰ বৰ্গ। এইটো 9 হ'ব, 4 আৰু 4 এড কৰিলে হ'ব 8, 1 আৰু 1 289 অৰ্থাৎ 17ৰ বৰ্গ হ'ল 289 এনসার। এইদৰে তোমালোক সহজতে এইবিলাকৰ বৰ্গ নিৰ্ণয় কৰিব পাৰিবা। এইটো 17ৰ দ্বাৰা কৰা হ'ল। এতিয়া চোৱা বেলেগ এটা উদাহৰণ লৈ আছো, মই সহজতে গম পাই যাবা। ধৰা এক্সাম্পল নম্বৰ 2 দিয়া আছে 32, এইটোৰ স্কয়াৰ কৰিব লাগে। এই দুটাৰ বেলেগ বেলেগভাৱে স্কয়াৰ কৰিব লাগে। চোৱা ইয়াতে 4 আছে, 2 আছে, 2ৰ বৰ্গ কৰা, 2ৰ বৰ্গ কৰিলে হ'ব 4 এটা ডিজিট আহি গৈছে, একেলগে দুটা ডিজিট লিখিব লাগে, সেই ইয়াতে এডাল 0 দি দিয়া। এতিয়া 9ৰ বৰ্গ কৰা, 9ৰ স্কয়াৰ কৰিলে হ'ব 3ৰ স্কয়াৰ কৰিলে হ'ব 9 লিখিবা, দুটা ডিজিট লিখিব লাগে, তাৰ কাৰণে ইয়াতে 0 লিখা। ইয়াৰ পিছত হ'ল এই দুডাল পূৰণ কৰা, 3 2 গুণ 6, তাৰ লগত আকৌ এই 2 পূৰণ কৰি দিয়া হ'ব 12, ইয়াতে 12 লিখা, শেষৰ ডিজিটটো বাদ দি তাৰ এইফালে বাওঁফালে লিখিব লাগে। এতিয়া যোগ কৰি দিয়া হ'ব 4, 0 আৰু 2 যোগ কৰিলে হ'ব 2, 9 আৰু 1 যোগ কৰিলে হ'ব 10। এতেকে এইটোই এনসার হৈ গ'ল, অৰ্থাৎ 32ৰ স্কয়াৰ কৰিলে হ'ব 1020 এইটো হৈ গ'ল। এতিয়া নাম্বাৰ 3 এইটো চোৱা তোমালোক, এইটো ইয়াতে 96ৰ বৰ্গ কৰিম, 96 তাৰ হোল স্কয়াৰ। এতিয়া তোমালোক কৰিবা 6ৰ স্কয়াৰ, এইটো হ'ব 36 আৰু 9ৰ স্কয়াৰ কৰিলে হ'ব 81। ইয়াৰ পিছত 9 আৰু 6 পূৰণ কৰি তাৰ লগত 2 পূৰণ কৰি দিবা, পূৰণ কৰিলে হ'ব 108। সোঁফালৰ এটা ডিজিট বাদ দি লিখিবা 108। এতিয়া প্লাছ কৰিলে পোৱা যাব 6 আৰু এইটো প্লাছ কৰিলে হ'ব 11, 1 থাকিব আৰু 1 থাকিব, 1 আৰু 1 যোগ কৰিলে হ'ব 2 আৰু এইফালে 8 আৰু 1 প্লাছ কৰিলে হ'ব 9, অৰ্থাৎ এইটো হ'ল 9216, এইটোই এনসার। এইদৰে তোমালোক কৰিবা। এতিয়া আনডাল উদাহৰণ এক্সাম্পল কৰি আছো নাম্বাৰ 4, এইটো চোৱা, এইটো আৰু সহজ হ'ব। ধৰা 95, এইটো সহজ কৰি লোৱা হ'ল। এইটো এক্সাম্পল 95ৰ যদি স্কয়াৰ করো কেনেকৈ কৰিম চোৱা, ইয়াতে 5ৰ স্কয়াৰ কৰি দিবা, 5ৰ স্কয়াৰ 5 পূৰণ 5 ডবল 25, 9ৰ স্কয়াৰ 9 পূৰণ 9 এইটো হ'ব 81। ইয়াৰ পিছত এই দুডাল সংখ্যা পূৰণ কৰি দিয়া, 9 আৰু 5 পূৰণ কৰিলে হ'ব 45 লগত এই 2 পূৰণ কৰি দিয়া হ'ব কি 90, 45 দ্বিগুণ মানে ডাবল কৰি দিলে হ'ব এইটো হ'ব 90। এতিয়া 92 ইয়াতে লিখা, এটা ডিজিট লাষ্ট ডিজিটটো বাদ দি লিখিব লাগে। এতিয়া প্লাছ কৰিলে এইটো 5 হ'ব আৰু এইটো 2, 0 প্লাছ কৰিলে 2, 9 আৰু 1 প্লাছ কৰিলে 10, 10ৰ 0 থাকিব আৰু থাকিব 1 আৰু 8 প্লাছ কৰিলে হ'ব 9। এতেকে 95ৰ স্কয়াৰ হ'ল 9025, এইটোই হ'ল ইয়াৰ এনসার। এইদৰে আমি গণিতবিলাক কৰি থাকিম। এইটো হ'ব ট্ৰিক নং 1।
ট্ৰিক নং 1 এইটো ট্ৰিক নং 1 এই পদ্ধতিত আমি সৰু সৰু সংখ্যা যিবিলাক আছে অৰ্থাৎ 1 পৰা 100 লৈ 99 লৈ যিবিলাক 100 তলত 99 লৈ যে সংখ্যাবিলাক আছে এই ট্ৰিকটো ব্যৱহাৰ কৰিলে আমি সহজতে এই গণিতবিলাক কৰিব পাৰিম কিন্তু ট্ৰিক 2 ব্যৱহাৰ কৰিলে আমি 2 ডিজিট আৰু 3 ডিজিটৰ যিকোনো গণিত সহজতে কৰিব পাৰিম তোমালোক চোৱা আমি এইটো কৰি আছো এতিয়া ট্ৰিক নং 2 ইয়াত এটা এক্সাম্পল লোৱা হল 87 তাৰ স্কয়াৰ এটুক আমি স্কয়ার কৰিম চোৱা এটু কৰাৰ কাৰণে নিয়মটো হল যে এই 87 ৰ ওচৰা ওচৰি 0 থকা সংখ্যা কি আছে এটু প্ৰথম বাহিৰ কৰিব লাগে তো আমি জানো 87 ৰ ওচৰা ওচৰি 90 আছে আৰু তাৰ ওপৰত আছে 100 100 ললে সুবিধা হ'ব ধৰা এটু 100 লম আমি ওচৰা ওচৰি 0 থকা সংখ্যা তো 87 আছে ইয়াতে 100 কৰতে কি কৰিব লাগিব 13 প্লাস কৰিব লাগিব অৰ্থাৎ প্লাস 13 লাগিব তেনেহলে 100 হৈ যাব যিমান সংখ্যা প্লাস কৰিব লাগিব ইমান সংখ্যা ইয়াৰ পৰা বিয়োগ কৰি দিব লাগিব এটো হল ফাৰ্স্ট ৰুল ইয়াত কি আছে 87 এর ওচৰত থকা 0 থকা সংখ্যা কি আছে 0 থকা সংখ্যা হল 100 হে 100 কৰাৰ কাৰণে 87 এর লগত কোন সংখ্যা যোগ কৰিব লাগে 13 যোগ কৰিলে 100 হৈ যাব ইয়াৰ পিছত যি সংখ্যাটো যোগ কৰা হ'ব সেই একই সংখ্যা বিয়োগ কৰি দিব লাগিব এটো ফার্স্ট কাম এটো কৰা তেনেহলে কৰা 87 তাৰ লগত 13 যোগ কৰিলে কি হ'ব 100 হ'ব তাৰ পিছত পূৰণ তার পিছৰ কামটো হল 87 এর পৰা এই 13 টো বিয়োগ কৰি দিলে 7 এর পৰা 3 বিয়োগ কৰিলে কি হ'ব 4 হ'ব আৰু 8 এর পৰা 1 বিয়োগ কৰিলে হ'ব 7 এর পিছত ইফালে জি 13 যোগ নাইবা বিয়োগ কৰি দিলা এই 13 এর স্কয়ার কৰিবা 13 এর স্কয়ার কি হ'ব 169 এটু কৰি ইয়াতে ৰাখিবা তার পিছৰ কাম হল এই যে ইয়াতে 100 আছে 100 এই 0 দুডাল কাটি দিব লাগে 0 কাটাৰ কাৰণে তোমালোক 100 দি ডিভাইড কৰিব লাগিব ডিভাইড কৰিলে 0 কাটি গল ইয়াতে থাকিল 1 ইয়াতে 74 এতিয়া 1 আৰু 74 পূৰণ কৰিলে হ'ব 74 অৰ্থাৎ 1 আৰু 74 পূৰণ কৰিলে হ'ব 74 ইয়াতে তিনিটা ডিজিট আছে তিনিটা ডিজিট দি আছে 3 ডিজিট ইয়াতে কেইটা ডিজিট হ'ব তিনিটাই হ'ব নাকি দুটা না এটা হ'ব এটু চোৱাৰ কাৰণে তোমালোক ইয়াত উপৰত টক দুটা শূন্যৰে হৰণ কৰা হৈছে অৰ্থাৎ দুটা 0 আছে তলত হে যি আমাৰ বৰ্গ সংখ্যাটো আহিব তাৰ লাষ্ট ডিজিট দুটা এই দুটা ডিজিট থাকিব হেকত আৰু 1 যেটো আছে 1 টো আহি ইয়াৰ লগত প্লাস হ'ব এড হৈ যাব অৰ্থাৎ 7 1 এর লগ 4 এর লগত 1 এড হলে হ'ব 5 আৰু লগতে থাকিব 69 এইটো হল নিৰ্ণয় বৰ্গ সংখ্যা কাৰ বৰ্গ সংখ্যা 87 তাৰ স্কয়াৰ কৰিলে এই সংখ্যাটো হৈ যাব आंसर চোৱা মই আন এডাল উদাহৰণ কৰি আছো তোমালোক এক্সাম্পল নম্বৰ 2 এইটো হল 109 ইয়াৰ বৰ্গ আমি কৰিম ইয়াৰ বৰ্গ কৰাৰ কাৰণে 109 টো অৰ্থাৎ 109 100তকৈ কিমান বেছি আছে 9 গতিকে এইটো 9 মাইনাস কৰি দিয়া -9 যিমান সংখ্যা মাইনাস কৰিব লাগে একে সংখ্যা প্লাস কৰিব লাগে অৰ্থাৎ +9 হ'ব এতিয়া কৰা 109 এর পৰা 9 মাইনাস কৰিলে হ'ব 100 ইনটু আকৌ 109 এর লগত এই 9 টো প্লাস কৰিলে হ'ব 118 এতিয়া যি 9 প্লাস বা মাইনাস কৰা হল ইয়াৰ বৰ্গ কৰিব লাগিব ইয়াৰ বৰ্গ কৰিলে হ'ব 81 এতিয়া 0 দুডাল কাটিব লাগে 0 দুডাল কাটাৰ কাৰণে তলত 100 ৰে হৰণ কৰি দিয়া হল 100 ৰে হৰণ কৰিলে 0 কাটি যাব ইকুয়াল যেতিয়া 0 কাটি গল তেতিয়া 1 আৰু 118 পূৰণ হ'ব ইকুয়াল পূৰণ কৰিলে হ'ব 118 এতিয়া তলত যেহেতু দুডাল 0 ৰে হৰণ কৰা হৈছে হে এই 181 যে সংখ্যাটো আছে দুটা অংক এই দুটা ডিজিটেই ইয়াতে বহিব যেহেতু দুডাল 0 ৰে হৰণ কৰা হৈছে হে দুটা ডিজিটেই বহিব গতিকে 109 এর স্কয়ার কৰিলে আমি পাম 11881 आंसर এতিয়া আনাডাল চোৱা আনাডাল এক্সাম্পল ধৰা দি আছে 75 এডাল সংখ্যা এটো স্কয়ার কৰিব লাগে কেনেকৈ কৰিম 75 এর ওচৰা ওচৰি থকা 0 থকা সংখ্যা বাহিৰ কৰিব লাগে 0 থকা সংখ্যা কি আছে 100 যদি কৰিব লাগে তেনে ইয়াৰ লগত 25 প্লাস কৰিব লাগে
যি সংখ্যা প্লাছ কৰিব লাগিব সেই একে সংখ্যাই কি কৰিব লাগিব মাইনাছ কৰিব লাগিব এতিয়া 25 ৰ লগত 75 ৰ লগত 25 প্লাছ কৰি দিলে 100 হৈ যাব ইনটু 75 ৰ পৰা 25 মাইনাছ কৰি দিব লাগে কি হ'ব 50 তাৰ পিছত ইয়াতে লিখিবা তোমালোক এই যে 25 টো আছে এই 25 ৰ স্কয়ার কৰি দিবা 25 ৰ স্কয়ার হল 625 স্কয়ার কৰিলে কি হ'ব 625 ইয়াৰ পিছত এই 0 দুডাল কাটিব লাগে কাটাৰ কাৰণে তোমালোক 100 দি হৰণ কৰিব লাগিব 100 হৰণ হৈ গল তাৰ পিছত ইয়াতে লিখিবা 50 আৰু 1 পূৰণ কৰিলে কি হ'ব 50 এতিয়া চোৱা তোমালোক এতিয়া চোৱা ইয়াতে দুটা 0 আছে তলত হে যেহেতু দুটা 0 ইয়াৰ কাৰণে এই যে যেটো আমার বর্গ সংখ্যা হবো তার লাস্ট দুটা ডিজিট হবো 25 তেনেহলে 6 টো আহি এই 0 লগত প্লাস হবো প্লাস কইলে হবো 5 6 আর শেষত হবো 25 অর্থাৎ আমি কব পারো 75 এর স্কয়ার কইলে হবো 5625 आंसर এই দরে আমি সহজতে আমি কি কৰিব পাৰো যিকোনো সংখ্যাৰ 1 ৰ পৰা আৰম্ভ কৰি 1000 লৈকে যিকোনো সংখ্যাৰ আমি বৰ্গ 2 বা 3 সেকেন্ডৰ ভিতৰতে কৰিব পাৰো চোৱা আমি আৰু কিছুমান উদাহৰণ লৈ তোমালোকক বিষয়টো সহজে বুজাই দি আছো এতিয়া চোৱা মই আনেডাল एग्जांपल কৰি আছো ধৰা 988 এটা ডাঙৰ সংখ্যা এই সংখ্যাটোৰ যদি স্কয়াৰ কৰিব লাগে তো কেনেকৈ তোমালোক এইটোৰ স্কয়াৰ কৰিবা চোৱা সহজতে আমি কৰি ইয়াৰ ওচৰৰ 0 থকা সংখ্যাটো বাহিৰ কৰিব লাগে 0 থকা সংখ্যাটো হল এটো ওচৰাওচৰি থকা 0 থকা সংখ্যাটো হল 1000 লৈকে আছে যেহেতু 1000 আছে ইয়াৰ কাৰণে ইয়াত আছে 988 এটো 1000 কৰাৰ কাৰণে তোমালোকক +12 কৰিব লাগে যেহেতু +12 কৰিব লাগে তাৰ কাৰণে -12 দি দিবে ইয়াতে এতিয়া এইটো 988 ৰ লগত 12 যোগ কৰিলে হ'ব 1000 হ'ব ইনটু ইয়াৰ পৰা 12 টো বিয়োগ কৰি দিয়া আকৌ বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে হ'ব এইটোৰ পৰা 2 বাদ দিলে কি হ'ব 6 এইটোৰ পৰা 1 বিয়োগ কৰিলে হ'ব 7 ইফালে আছে 9 ইয়াৰ পিছৰ কামটো কি পিছৰ কামটো হল 12 যে সংখ্যাটো আছে এই সংখ্যাটোৰ বৰ্গ কৰিব লাগে বৰ্গ কৰিলে হ'ব 144 এতিয়া এই 0 বিলাক কাটি দিব লাগে 0 কাটাৰ কাৰণে তোমালোক 1000 তিনিটা 0 দ্বাৰা এটো হৰণ কৰি দিলে কাটি যাব এইটো কাটি দিয়া তাৰ পিছত পূৰণ কৰি দিয়া 1 আৰু এটো পূৰণ কৰিলে হ'ব 976 লগত ইয়াতে তিনিটা 0 আছিল গতিকে এই তিনিডাল ডিজিটে তিনিডাল অংক ইয়াতে বহিব অৰ্থাৎ 144 এইটোই হল आंसर বুজি পাইছা এই দৰে তোমালোক কৰিবা লাষ্ট আনেডাল মই কৰি আছো তোমালোক চোৱা এইটো চালাই বুজি যাবা ধৰা 464 আনেডাল সংখ্যা এই সংখ্যাটো যদি তোমালোকৰ বৰ্গ কৰিব লাগে তোমালোক কেনেকৈ কৰিবা চোৱা 446 646 646 646 এই 46 টো ওচৰত থকা 0 থকা সংখ্যাটো হল হয় 50 লব লাগিব নহয় 700 কৰিব লাগে 700 ডাঙৰ হৈ যায় নহয় 600 কৰিব লাগিব এইটো ডাঙৰ হৈ যায় কিন্তু 50 এই 46 ৰ ওচৰাওচৰি আছে যেহেতু 50 এই 46 ৰ ওচৰাওচৰি আছে হে তুমি এইটো 50 কৰাৰ কাৰণে ইয়াৰ লগত +4 কৰিব লাগে +4 কৰিলে -4 তলত দিব লাগিব -4 কৰা এতিয়া যোগ কৰি দিয়া 646 ৰ লগত যদি 4 যোগ কৰি দিয়া হয় তেনেহলে কি হ'ব 650 ইনটু 646 ৰ পৰা 4 যদি বিয়োগ কৰি দিয়া হয় তেনেহলে 642 তেনেহলে হ'ব 642 এইখিনিতে তাৰ পিছত এই 4 আহিছে 4 ৰ তোমালোক কি কৰিব লাগিব বৰ্গ কৰিব লাগিব 4 ৰ বৰ্গ কৰিলে হ'ব 16 এতিয়া চোৱা 0 টো কাটি দিব লাগে 0 কাটাৰ কাৰণে তলত 10 ৰে এটো হৰণ কৰি দিয়ে এটা 0 দিলে এটো কাটি যাব কিন্তু এটা 0 দিলে এটো 65 হৈ থাকিব 65 আৰু এটো পূৰণ কৰা ডাঙৰ হৈ যাব হে এটো সৰু কৰাৰ কাৰণে তোমালোকক 100 ৰে হৰণ কৰি দিয়ে তেনেহলে সৰু হৈ যাব 100 ৰে হৰণ কৰিলে এটো কাটি যাব লগতে এই 10 ৰে এটো হৰণ কৰিলে হ'ব 6.5 লগতে থাকিব এইখিনি এটা 642 আকৌ এটো ডাঙৰ হৈ গল এটো পূৰণ কৰা অসুবিধা হ'ব ইয়াৰ কাৰণে এটো অলপ চেঞ্জ কৰি দিয়া এটো কৰি দিয়া 13/2 কৰিলেই হ'ব এটো 2 ৰে 13 হৰণ কৰিলেই হ'ব 6.5 এটো কৰি দিয়া আৰু লগতে এটো লিখা 642 ইফালে 6 এটো কটাকটি কৰা আৰু লাভ 3 2 1 এতিয়া এটো পূৰণ কৰি দিয়া পূৰণ কৰিলে 1 আৰু 13 পূৰণ কৰিলে হ'ব 13 1 গুণ 13 3 হাতত থাকিব 1 13 2 গুণ 26 একে
27 হাত হাতত থাকিব 2 3 13 গুণ 39 আৰু 2 40 41 হ'ব এইটো 41 আৰু লগতে ইয়াতে চোৱা দুইটা 0 আছে হে দুটা ডিজিটেই শেষত বহিব অৰ্থাৎ 646 ৰ যদি বৰ্গ কৰা হয় তেনেহলে বৰ্গটো হ'ব 417316 এনসার এই দৰে তোমালোক সহজে 2 সেকেন্ডতে মাত্ৰ এইবিলাক বৰ্গ কৰিব পাৰিবা তোমালোক আৰু বহুত প্ৰেক্টিস কৰিবা তেনেহলে সহজে পাই যাবা অৰ্থাৎ 1 ৰ পৰা আৰম্ভ কৰি 1000 লৈকে যিকোনো সংখ্যা তোমালোক এইটো ট্ৰিক্স ব্যৱহাৰ কৰি সহজে বৰ্গ নিৰ্ণয় কৰিব পাৰিবা মাত্ৰ 2 বা 3 সেকেন্ডৰ ভিতৰতে এইবিলাক কৰা যাব থ্যাংক ইউ